হয় তেওঁ BSFত চাকৰি কৰিছিল। তেওঁ একমাহ এক তাৰিখে যোৱা 1 তাৰিখেই তেওঁ ছুটীত আহিছিল। ছুটীত আহি 4 তাৰিখ ৰাতিপুৱা 4-5 বজাত তেওঁ মানে ঢুকাই বুলি আমি গম পাইছোঁ। তাৰ পৰা ফোন কৰিছিল, তেওঁ হঠাৎ ৰেলৱেত আহি থাকোঁতে তেওঁ হাৰ্ট ব্লক হৈ ঢুকুৱা বুলি এনেই গম পাইছোঁ আৰু ইফালে তাৰ BSFৰ মানুহৰ লগে লগে ৰেলৱে মানুহে ৰেলৰ পৰা নমাই পুলিচ থানাত পঠাইছে। পুলিচ থানাই ৰেলৱে BSFৰ মানুহক মাতি চমজাইছে। তেওঁলোকে তাৰ পৰা য'ত যি কাম কৰিব লাগে সেইখিনি কৰি আমাৰ ইয়াৰ ঘৰত আজি পহুচাই দিছে। আহি 4:30 বজাত ইয়াতে পাইছে। আহি কেতিয়া আহিছিলে ঘৰত? ইয়াৰ পূৰ্বে কেতিয়া ঘৰলৈ আহিছিলে? গুজৰাটৰ পৰা 1 তাৰিখে আহিছিলে। প্লেনত আহি থকা অৱস্থাত জলপাইগুৰিত তেওঁৰ এণ্টাকাল হয় ট্ৰেইনতে। ল'ৰা এটা আছে, সৰু ল'ৰা? তেওঁ সৰু ল'ৰা এটা আছে। ল'ৰাটো বেছি লগত আনিবৰ কাৰণে যেতিয়া ঢুকুৱা বুলি শুনে তেতিয়া আমাৰ ইয়াৰ পৰা ল'ৰা আৰু 2জন ল'ৰা লৈ তেওঁলোকে যায়। BSFৰ মানুহৰ সৈতে তেওঁলোকে লৈ গুচি আহিছে। বা ডিপাৰ্টমেণ্টৰ ওপৰত এটা অনুৰোধ, তেওঁৰ ল'ৰা এটা থাকিল কিসমত আলী। ল'ৰাটোৰ কিবা এটা সংস্থাপন চৰকাৰৰ ফালৰ পৰা দিলে আমি মানে নথৈ সুখী হ'ম। যিহেতু তেওঁৰ চলাৰ কোনো উপায় নাই। যিহেতু বাপেকৰ চাকৰি আছিল, দেউতাক ঢুকোৱাৰ পিছত ল'ৰাটোৰ কিবা এটা সংস্থাপন হ'লে ঘৰখন পৰিয়ালটো চলিবৰ কাৰণে সুবিধা হয় বুলি আমি ভাবিছোঁ। সেইকাৰণে চৰকাৰৰ ফালে কিবা এটা সাহায্য পালে চাকৰিটো দিলে ভাল হয়। নমস্কাৰ, মোৰ নাম আব্দুল ৰহিম। মই BSF হয়। আমাৰ মহম্মদ কিসমত আলী, তেখেতে 74 বেটালিয়ন গান্ধীনগৰত কৰ্মৰত আছিল। কৰ্মৰত অৱস্থাত তেখেতে তাৰ পৰা গান্ধীনগৰ কামাখ্যা ট্ৰেইনৰ পৰা ঘৰৰ অভিমুখে 40 দিনৰ ছুটী লৈ ঘৰত আহিছিলে। আহি থাকোঁতে আকস্মিকভাৱে তেখেতৰ মৃত্যু হয় NGP GRPFে তেখেতৰ মৃতদেহটো কালেকশ্যন কৰি BSFৰ লোকেল বেটেলিয়ন 169 বেটেলিয়ন BSFক হেণ্ডঅভাৰ কৰে। তেখেতে তাৰ পৰা তেখেতৰ ডেড বডিটো কালেকশ্যন কৰি আমাৰ ইয়াৰ পৰা নগৰবাহীৰ পৰা তেখেতৰ ল'ৰা পুত্ৰ তেখেতে আনিব যায়। লগত আৰু এজন গৈছিলে, আনিব যায়। তাৰ পৰা লৈ আহি আজি ৰাতিপুৱা 6টাত পুলিচ BSFৰ স্কটৰ সৈতে আহি ঘৰত 6:30 বজাত ৰাতিপুৱা পায়হি। তাৰপিছত আমাৰ গাঁও সমাজে যিখিনি কৰিব লাগে সামাজিকভাৱে যিখিনি কাম আছে কৰ্মৰতভাৱে তেওঁলোকে গোটেইখিনি কাম এতিয়া 9:30 বজাত জানাজাৰ দিন সময় ধাৰ্য কৰা হৈছে। আৰু গাঁওবাসী মানুহ লাহে লাহে আহি তেখেতৰ ঘৰত উপস্থিত হৈছেহি। এতিয়া গুৱাহাটীৰ পৰা BSFৰ ফ্ৰণ্টিয়াৰ হেডকোৱাৰ্টাৰৰ পৰা গাৰ্ড অফ অনাৰৰ কাৰণে 8জন BSFৰ মানুহ আহিছে। তেখেতসকলে ইন্তজাৰ কৰি আছে, অপেক্ষা কৰি আছে গাৰ্ড অফ অনাৰৰ কাৰণে। এতিয়া বতৰৰ ঠিক তেনেকুৱা বেয়া, আমি 9:30 ভিতৰত আমি কামটো কৰিম বুলি মনস্থ কৰিছোঁ। গুজৰাটৰ পৰা আহি আছিলে নেকি? হয়, তেখেতে গুজৰাটৰ পৰা আহিছিল। ট্ৰেইনেৰে আহি আছিলে? ট্ৰেইনেৰে আহিছিল। জলপাইগুৰিত আকস্মিকভাৱে তেখেতৰ মৃত্যু হয়। কিবা অসুখ হৈ আছিলে নেকি? তেখেতৰ অসুখ আহি থকা অৱস্থাত তেনেকুৱা একো আমি জানিব পৰা নাই। তেখেতৰ মৃতদেহটো ট্ৰেইনৰ পৰা উদ্ধাৰ হৈছিলে। উদ্ধাৰ হওঁতে GRPFে লোকেল BSF বেটেলিয়নক হেণ্ডঅভাৰ কৰে। তেওঁলোকে ঘৰত কণ্টেক্ট কৰে, তেখেতৰ হোম এড্ৰেছত কণ্টেক্ট কৰে। কণ্টেক্ট কৰাৰ পিছত তেওঁৰ ল'ৰা আৰু ভতিজা ল'ৰা এজনে NGPৰ পৰা কালেকশ্যন কৰিব গৈছিলে। তেওঁলোকে পুলিচ BSFৰ সৈতে আহি স্কটৰ সৈতে আহি ৰাতিপুৱা 6:30 ইয়াতে উপস্থিত হয়। তেওঁ BSFত চাকৰি কৰিছিলে? তেওঁ BSFত চাকৰি কৰিছিলে। 1986ত তেখেতৰ ভৰ্তি আছিলে। কোন জেগাত আছিলে গুজৰাটৰ? গুজৰাটৰ গান্ধীনগৰ আছিলে। তেওঁ 40 দিনৰ ছুটী লৈ আহিছিলে? তেওঁ 40 দিনৰ ছুটী লৈ আহিছিলে। ঘৰলৈ আহি থকা অৱস্থাতে ঘটনাটো ঘৰলৈ আহি থকা অৱস্থাত আকস্মিকভাৱে NGPত তেখেতৰ মৃত্যু হয়। তেওঁ পৰিয়াল পৰিয়ালৰ ফালৰ পৰা 2জনী ছোৱালী, 1জনী ল'ৰা। এজন ছোৱালী ডাঙৰজনী বিয়া দিছে, সৰুজনী ছোৱালী GNRCত কৰ্মৰত আছে, তেখেতৰ নাৰ্ছিং হয়। আৰু ল'ৰাটো ঘৰতে আছে, 22 বছৰ বয়স ল'ৰাটো। তেখেতৰ কাৰণে কিবা এটা ব্যৱস্থা যদি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা লয়, BSFৰ ফালৰ পৰা লয়, সেইটো যোগাযোগ কৰা হ'ব। তেওঁৰ পেঞ্চন পেপাৰৰ কাগজ পত্ৰবিলাকো কৰিবৰ কাৰণে যোগাযোগ কৰা হ'ব। ইমানখিনি আৰু